মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজিৰ সমাজ বিজ্ঞান ক্লাছলৈ মই স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় খণ্ড সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি বিজ্ঞানৰ প্ৰথম পাঠ ভাৰতৰ ৰাজনৈতিক দল সম্পৰ্কে আলোচনা কৰিম। আমি গোটেই এটা ভিডিঅ'তে গোটেই লেচনটো কভাৰ নকৰোঁ। ইয়াত 2টা বা 3টা ভিডিঅ' বনিব। আজি আমি প্ৰথম খণ্ডটো আলোচনা কৰিম, য'ত আমাৰ মূল আলোচ্য বিষয় হ'ব ৰাজনৈতিক দল কি আৰু কিয় প্ৰয়োজন আৰু ভাৰতৰ ৰাজনৈতিক দলসমূহ কি কি। আজি আমি এই মেইন 2টা টপিক আলোচনা কৰিম। তেনেহ'লে আহা আমি বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। এতিয়া ৰাষ্ট্ৰ পৰিচালনা, ৰাষ্ট্ৰ মানে জানা সকলোৱে, ৰাষ্ট্ৰ মানে এখন দেশ। ৰাষ্ট্ৰ পৰিচালনা পুৰণি ৰীতি, ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল এক ছত্ৰী শাসক। মানে সকলোৱে শুনিছা যে প্ৰাচীন কালত ৰজাৰ শাসন চলিছিল। ৰজাৰ মুখৰ কথাই আছিল আইন। আজিৰ বৰ্তমানৰ দৰে এখন লিখিত সংবিধান তেতিয়া নাছিল বা তেনেকুৱা ধৰণৰ কোনো আইন কানুন লিখি থোৱা নাছিল। ৰজাই যি কৈছিলে সেইটোৱে আইনৰ ৰূপত পৰিৱৰ্তন হৈছিল। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে এই ৰাজতন্ত্ৰ, ৰজাৰ শাসন ক্ৰমাৎ বিলোপ হৈ গ'ল, লাহে লাহে নোহোৱা হৈ গ'ল আৰু তাৰ ঠাইত গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। এতিয়া গণতন্ত্ৰ মানে কি? গণ মানে হ'ল ৰাইজ, তন্ত্ৰ মানে হ'ল শাসন, মানে ৰাইজৰ শাসন। ৰজাৰ শাসনৰ বদলি ৰাইজৰ শাসনৰ প্ৰচলন হ'ল। আৰু গণতন্ত্ৰৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এটা এৰাব নোৱাৰা অংগ হৈ পৰিল। এতিয়া আমি ৰাজনৈতিক দলৰ বিষয়ে আলোচনা কৰিম। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। শাসক মানে যোনে শাসন কৰে, জনসাধাৰণ মানে জানা সকলোৱে, মাজৰ এটা কানেকশ্যন হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ৰাজনৈতিক দলসমূহে। এই ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অতি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সৰ্বসাধাৰণক আইনৰ ওচৰ চপাই নিয়ে, সকলো কথা ওচৰৰ পৰা জনাত সহায় কৰে, এটা যোগসূত্ৰ বজাই ৰাখে। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটা এটা আনটোৰ পৰিপূৰক, মানে ইটোৱে সিটোক কমপ্লিট কৰে। ইটো নহ'লে সিটো নহ'ব, এটা নহ'লে আনটো নহ'ব। ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনেও ৰাজনৈতিক দল অৰ্থহীন, যেনেকৈ ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ অচল। মূলতঃ আমি দুয়োটাই আমাৰ কাৰণে জৰুৰী হয়। এতিয়া পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল বা দলীয় প্ৰথা ব্যৱস্থা আছে। এই দলীয় প্ৰথা হয়তো ক'ৰবাত একদলীয়, ক'ৰবাত দ্বিদলীয় আৰু ক'ৰবাত বহুদলীয় প্ৰথা আছে। একদলীয় মানে হ'ল য'ত এটা ৰাজনৈতিক দল থাকে, যেনে উদাহৰণস্বৰূপে চীন দেশ। আমি চীনক উদাহৰণ হিচাপে ল'ব পাৰোঁ, তাত মাত্ৰ এটাই ৰাজনৈতিক দল আছে। দ্বিদলীয় প্ৰথা মানে দেশৰ জনসাধাৰণৰ সন্মুখত 2টা প্ৰধান ৰাজনৈতিক দল থাকে আৰু তেওঁলোকে দলীয় নীতি আদৰ্শ পচন্দ কৰি যিকোনো এটা দলক সমৰ্থন কৰে বা তাৰ সদস্য হয়। উদাহৰণস্বৰূপে চাব গ'লে ইংলেণ্ড, আমেৰিকা আদি দেশ হ'ল দ্বিদলীয় প্ৰথাৰ প্ৰচলন থকা দেশ। আৰু বহুদলীয় প্ৰথা মানে হ'ল য'ত কেইবাটাও ৰাজনৈতিক দল থাকে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান। এতিয়া আমি ভাৰতৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ, ভাৰততে জনতা পাৰ্টি আছে, কংগ্ৰেছ দল আছে, আম আদমি পাৰ্টি আছে আৰু তেনেকুৱা বহুত ধৰণৰ ৰাজনৈতিক দল আছে, য'ত আমি বহুদলীয় প্ৰথা বুলি ক'ব পাৰোঁ। এতিয়া আমি ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, ৰাজনৈতিক দল অবিহনে বৰ্তমানৰ যোনটো গণতন্ত্ৰৰ ধাৰণা আছে সেইটোৰ কোনো অৰ্থ নাই, যদিহে ৰাজনৈতিক দল নাথাকে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ কিছুমান প্ৰয়োজনীয় বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহ হ'ল, প্ৰথমটো হ'ল সংগঠন, দ্বিতীয়টো হ'ল নীতি আদৰ্শ আৰু আঁচনি, তৃতীয়টো হ'ল ক্ষমতা দখলৰ বাবে আকাংক্ষা, চতুৰ্থতে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এই 4টাই ৰাজনৈতিক দলৰ বৈশিষ্ট্য হয়। প্ৰতিটো ৰাজনৈতিক দল প্ৰথমতে সংগঠনটো থাকিব লাগিব, তাৰ পাছত সেই ৰাজনৈতিক দলৰ কিছুমান নীতি আদৰ্শ থাকিব লাগিব আৰু
আঁচনি তেওঁলোকৰ নিজা কিছুমান আঁচনি থাকিব লাগিব। তৃতীয়তে তেওঁলোকৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা থাকিব লাগিব। আৰু চতুৰ্থতে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব বা এই গোটেইকেইটা ৰাজনৈতিক দলৰ বৈশিষ্ট্য। এতিয়া আমি ৰাজনৈতিক দলৰ কামসমূহ আলোচনা কৰিম। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। ৰাজনৈতিক দলৰ প্ৰথম কামটো কি হয়? জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি তেওঁলোকক শিক্ষিত কৰিব লাগিব। মানে ৰাজনীতি কি হয় তাৰ বিষয়ে বিতংভাৱে জনাব লাগিব জনসাধাৰণক। দ্বিতীয়তে জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিব লাগিব। তৃতীয়তে জনমত গঠন কৰিব লাগিব, ৰাইজৰ মতামত গঠন কৰিব লাগিব। আৰু চতুৰ্থতে সেই ৰাইজৰ মতামত বা জনমতক এটা সুসংগঠিত ৰূপ দিব লাগিব। এই চাৰিটাই হ'ল মূল ৰাজনৈতিক দলৰ কাম। তাৰ পাছত আমি আগবাঢ়িম ভাৰতৰ ৰাজনৈতিক দললৈ। এতিয়া ভাৰতৰ ৰাজনৈতিক দললৈ যদি যাওঁ তেতিয়াহ'লে আমি তাৰ ইতিহাস বিচাৰিবলৈ গ'লে আমি ক'ত উভতি যাব লাগিব? 1885 চন, য'ত আমাৰ প্ৰথমটো ৰাজনৈতিক দল যাৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন হৈছিল। আৰু ই আছিলে প্ৰথম ৰাজনৈতিক দল। এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া যাৰ নাম এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বতে এই দল গঠন হৈছিল। আৰু ই দেশৰ প্ৰথমটো ৰাজনৈতিক দল হিচাপে পৰাধীন ভাৰতৰ জনগণৰ আশা আকাংক্ষাক প্ৰতিফলন কৰা এটা প্ৰধান অনুষ্ঠান হৈ পৰিছিলে। আৰু এই জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু তেওঁ সভাপতিত্বতে দলৰ প্ৰথমখন অধিৱেশন বহিছিল বোম্বাইত, আৰু বৰ্তমানৰ মুম্বাই, তাত বহিছিল প্ৰথমখন অধিৱেশন। দ্বিতীয়টো ৰাজনৈতিক দল হ'ল মুছলিম লীগ, যিটো স্থাপন হৈছিলে 1906 চনত। তৃতীয়টো ৰাজনৈতিক দল হ'ল হিন্দু মহাসভা, যিটো গঠন হৈছিলে 1916 চনত। আৰু চতুৰ্থটো স্বৰাজ পাৰ্টি, যোনটো গঠন হৈছিল 1922 চনত। কাৰ নেতৃত্বত গঠন হৈছিল? চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত এই দলটো জন্ম হৈছিল। আৰু এই দলটোৱে পিছলে জাতীয় কংগ্ৰেছৰ লগত যোগদান কৰে, চামিল হয়। এতিয়া ইয়াৰ আগতে আমি আৰু এটা কথা জানিব লাগিব। পঞ্চমটো ৰাজনৈতিক দল, যিটো মই ইয়াত উল্লেখ কৰা নাই, পঞ্চমটো ৰাজনৈতিক দলো গঠন হৈছিল, যাৰ নেতৃত্ব দিছিল কাৰ্ল মাৰ্ক্সে। আৰু কাৰ্ল মাৰ্ক্সে সাম্যবাদী আদৰ্শক কেন্দ্ৰ কৰি এই দলটো জন্ম দিছিল। আৰু পৰাধীন ভাৰতত জন্ম লাভ কৰা সেইটোৱে আছিল পঞ্চমটো ৰাজনৈতিক দল। এতিয়া আমি পঢ়িম সম্প্ৰতি ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান মুখ্য ৰাজনৈতিক দল। সেইবোৰ হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, দ্বিতীয়তে ভাৰতীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী, যোনটো মাৰ্ক্সৰ আদৰ্শক ফ'ল' কৰে, তৃণমূল কংগ্ৰেছ, আম আদমি দল ইত্যাদি। এইসমূহ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান মুখ্য ৰাজনৈতিক দল। এতিয়া মই কেইটামান সম্ভাৱ্য প্ৰশ্ন দিছোঁ। ইতিমধ্যে উল্লেখ কৰি যোৱা পাঠটোৰ যিমানকেইটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কথা মই ক'লোঁ, সেই কথাকেইটাৰ ওপৰতে এই প্ৰশ্নকেইটা দিয়া আছে। সকলোৱে এই প্ৰশ্নকেইটা এবাৰ নিজকে সুধি চাবা ভিডিঅ'টো চোৱাৰ পাছত, তেতিয়া গম পাবা তোমালোকে ভিডিঅ'টোৰ পৰা কি শিকিলা। আৰু এই গোটেই কুৱেশ্যনকেইটাৰ আনচাৰ নিজৰ বহীত কৰিবা আৰু মোক হোৱাটছআপত প্ৰেৰণ কৰিবা। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলৰ নাম কি? দ্বিতীয়টো, এই দল কোন চনত গঠন হৈছিল? বৰ্তমান সময়ৰ যিকোনো 5টা ৰাজনৈতিক দলৰ নাম কি কি? একদলীয় ব্যৱস্থা থকা এখন দেশৰ নাম কোৱা। ভাৰতবৰ্ষত কি দলীয় প্ৰথাৰ প্ৰচলন আছে? এই 5টা প্ৰশ্নৰ উত্তৰ মই তোমালোকৰ পৰা আশা কৰিছোঁ। সকলোৱে হোৱাটছআপত প্ৰেৰণ কৰিবা। ধন্যবাদ।